নমস্কাৰ বহুতৰে এটা কমন কোৱেশ্চন আছিল যে APSC CCE প্ৰিলিমছ 2025 এইবাৰৰ প্ৰশ্ন কাকতখন GS1 আৰু GS2 অসমীয়া মাধ্যমত আহিবনে নাহে সো মেইনছত আপোনালোকে অসমীয়া ইংৰাজী যেটো সুবিধা হয় হেতুতে লিখিবলৈ পাৰে আৰু যোৱাবাৰ যদি চাই প্ৰশ্ন কাকতখনো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আহিছে আৰু সেই কাৰণে বহুতে এবাৰ সুধি আছে যে প্ৰিলিমছটো অসমীয়াত হ'বনে নহয় নটিফিকেশন আহিলে আপোনালোকে নিশ্চয় নটিফিকেশন পঢ়িছে কিন্তু নটিফিকেশনত অসমীয়াত আহিব বুলি কতো উল্লেখ নাই ইফালৰ পৰা যদি চাই তেনেহলে আপোনালোকে ধৰক যে প্ৰিলিমছৰ পেপাৰ এবাৰো ইংৰাজী মাধ্যমতে আহিব কিন্তু এটা কথা মন কৰিব যে অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছিলে 14 এপ্ৰিলৰ পৰা বিহুৰ পৰা সৰকাৰি জিমান নটিফিকেশন ওলাব বা সৰকাৰি জিমান অৰ্ডাৰ ওলাব বা জিমানবোৰ কামকাজ হ'ব ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে হ'ব ঠিক আছে আৰু সক এটা কথা মন কৰক যে বহু ষ্টুডেন্ট আছে যিসকলৰ কনসেপ্টটো ভাল যিসকলে পঢ়িবও পাৰে কিন্তু মাধ্যমটো ইংৰাজী হোৱাৰ কাৰণে অলপমান অসুবিধা হৈ যায় গাঁৱৰ সৰকাৰি স্কুলৰ ষ্টুডেন্টে হওক বা বহু গাঁৱৰ ভিতৰুৱা অঞ্চলৰ ষ্টুডেন্টবোৰ ইংৰাজীত ইমান পাৰ্গত হ'ব নোৱাৰে আগতে যদি চাই পেপাৰখন ওৱান লাইনৰ কুৱেশ্যন আছিলে জাস্ট এটা কুৱেশ্যন অপচন 4টা আছিলে তাত ইংৰাজী অসমীয়াৰ ইমান সমস্যা নাছিল যেটো অবজেক্টিভ টাইপ কিন্তু বৰ্তমান এতিয়া যদি কুৱেশ্যন পেপাৰখন চাই প্ৰিলিমছৰ তেনেহলে ম্যাক্সিমাম স্টেটমেন্ট বেস কুৱেশ্যন আহে আৰু যদি স্টেটমেন্টটো পঢ়ি কোনোবাই বুজিও নাপায় তেনেহলে কেনেকৈ এটেম্প কৰিব ঠিক আছে আৰু মাধ্যম এটা ভাষা এটা ল্যাঙ্গুৱেজ এটা কোনো এটা পৰীক্ষাৰ বেৰিয়াৰ হ'ব নোৱাৰে ইউপিএসসি পেপাৰখনো যদি চাই ইংৰাজী আৰু হিন্দী দুইটা ভাষাতে থাকে আৰু যেহেতু অসমৰ ম্যাক্সিমাম ষ্টুডেন্ট অসমীয়া মাধ্যমৰ পৰা অসমীয়া বেকগ্ৰাউণ্ডৰ পৰা সেই কাৰণে মই ভাবো যে পেপাৰখন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আহিব লাগে আৰু যিসকলে মোক মেছেজ কৰি আছিল যিসকলে কুৱেশ্যন কৰি আছিল তেওঁলোকক মই জনাও যে চাওক অসমীয়াত নাহে পেপাৰখন নটিফিকেশনত অসমীয়া বুলি কোনো মেনশন নাই ইংৰাজী বুলি মেনশন নাই কিন্তু যেহেতু ইংৰাজীতে আহে পেপাৰ সেই কাৰণে এবাৰো ইংৰাজীত অহাৰ চান্সেছ আছে যদি আপোনালোকে বিচাৰে যে অসমীয়াত আহিব লাগে তেনেহলে এই ভিডিঅটো যিমান পাৰে শেয়াৰ কৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ পঠিয়াওক বহু ষ্টুডেন্টৰ হৈ মই কৈছো যে বহুতো ষ্টুডেন্টে ষ্ট্ৰাগল কৰি আছে মাধ্যমক লৈ আৰু সেই কাৰণে যদি অসমীয়াত পেপাৰখন ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে দিয়ে ম্যাক্সিমাম ষ্টুডেন্টৰ সুবিধা হ'ব তেওঁৰ ওচৰলৈ পঠাওক আমি জানো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৰে কথা শুনে আৰু যদি এইখাৰ কথা আপোনালোকৰ শুনে আৰু এনেকুৱা এটা অৰ্ডাৰ দি দিয়ে কেবিনেটে ডিসিশন লয় যে পেপাৰখন অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আহিব তেতিয়া বহু ষ্টুডেন্টৰ কাৰণে ভাল হ'ব গতিকে যিসকলে মোক এই বিষয়টোৰ ওপৰত সুধি আছিল যে পেপাৰ ইংৰাজীত আহিব নে অসমীয়াত আহিব মই এতিয়া আকৌ কওঁ প্ৰিলিমছৰ পেপাৰ ইংৰাজীতে আহিব কিন্তু চান্সেছ থাকিব যদি আপোনালোকে ইয়াৰ ওপৰত ভালদৰে মাতে এটা মাছ স্কেলত যদি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ আপোনালোকে পঠিয়াব পাৰে এই কথাষাৰ যদি তেওঁৰ কাণত পৰে তেনেহলে মই আশা কৰিম মই ৰিকুৱেষ্ট কৰিম যে এই ষ্টুডেন্ট সকলৰ কাৰণে যদি পাৰে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে পঢ়িবলৈ চেষ্টা কৰক কাৰণ বহু ষ্টুডেন্টে ডাইৰেক্ট ক'বলৈ নোৱাৰে আমাৰ জৰিয়তে ক'ব লাগিব আৰু আমাৰ এইটো কাম যে যিমানখিনি আজি 6-7 মাহৰ পৰা যদিও এই ক্ষেত্ৰত জড়িত হৈ আছো সেই কাৰণে বহু ষ্টুডেন্টৰ লগত কথা বতৰা হয় আৰু বহু ষ্টুডেন্টে এই কথাবোৰ জনাইছে আৰু সেই কাৰণে মই কওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ষ্টুডেন্টৰ কথা শুনক আৰু যদি পাৰে দুইটা মাধ্যমত যদি পেপাৰখন কৰিব পাৰে প্ৰিলিমছৰ তেনেহলে বহুত সুবিধা হ'ব আৰু শেষত এটা কথা মই জনাব বিচাৰিছো যে আমি সিসেটৰ ক্লাছসমূহ আৰম্ভ কৰিম যিসকলে বিচাৰে চাব পাৰে লগতে কুৱেশ্যনসমূহ ডিসকাস কৰিম পিআইকিউসমূহ কৰিম গতিকে জয়েন হ'ব পাৰিব আমাৰ লাইভ ক্লাছত কেএছজিএছ আসাম আৰু আসাম পাৰ্টৰ ম্যাক্সিমাম বস্তু বা জিকেখিনি জেনাৰেল ষ্টাডিজখিনি আমি প্লেলিষ্ট বনাই থৈ দিছো যদি আপোনালোকে পঢ়িব বিচাৰে হোৱাটছআপ গ্ৰুপ জয়েন হওক মই প্লেলিষ্টখিনি দেখুৱাই দিম তাৰ পৰা কমসে কম বেছি নহলো মোৰ ফালৰ পৰা 20% হলো মই আপোনালোকক সহায় কৰিব পাৰিম প্ৰত্যেকজনৰে পৰীক্ষা দিব মন যায় আৰু বহুতে ভাবে যে এনেকুৱা এটা পৰীক্ষাত বহিবৰ কাৰণে ডাঙৰ কোচিং ল'ব লাগিব ডাঙৰ কোৰ্স ল'ব লাগিব কিন্তু এটা কথা মন কৰিব যে প্ৰত্যেকজন ষ্টুডেন্টৰে এবাৰ পৰীক্ষাত বহিব মন থাকে তেওঁলোকে জিৰো হৈ যোৱাতকৈ অলপমানো যদি শিকি যায় অলপমানো যদি তেওঁলোকে কন্টেন্ট পায় পৰীক্ষাত পেপাৰখনত গৈ যদি কেইটামান কুৱেশ্যন এটেম্প কৰিব পাৰে প্ৰথম এটেম্পত নেক্সট বাৰ তেওঁ আৰু ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰিব সেই কাৰণে এই কথা ভাবি আপোনালোকৰ কথা চিন্তা কৰি আমি যিমান পাৰো কেএছজিএছ আসামত আপোনালোকক পঢ়াবলৈ ট্ৰাই কৰিম গতিকে সন্ধিয়া লাইভ ক্লাছ বা যেতিয়া নটিফিকেশন পাব জয়েন হ'ব আৰু ভালদৰে পঢ়িব পাৰিব থ্যাংক ইউ